হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক এটা মই সাঁচি গছৰ ছবি দেখুৱাই আছোঁ। এই যে সাঁচি পুলিটো দেখিছে, এই সাঁচি পুলিটো মোৰ একেবাৰে নিজা পুলি, ঘৰৰ পুলি। ইয়াক এতিয়া দিছেহি 1 লাখ টকা। আপোনালোকক এইকাৰণেই আজি এই ভিডিঅ'টো মই দেখুৱাইছোঁ যে মোৰ ঘৰৰ কাষৰে এজন মানুহে 5 লাখ টকাত এনেকুৱা 3টা পুলি বিকিছে। 5 লাখ টকাত এনেকুৱা 3টা পুলি বিকিছে। কিন্তু বৰ জোৰ কৰি নিছে তেওঁৰ পৰা। তেওঁ পুলিকেইটা কোনোপধ্যে দিবলৈ মান্তি নহৈছিল, কিন্তু বৰ জোৰ কৰি নিছে। এই পুলিটো সঁচাকৈ ইমান দাম হ'ব বুলি আপুনি হয়তো নাভাবিব পাৰে, কিন্তু এই পুলিটোত চব কিমান মাল আছে। এই যে দেখিছে নহয়, এই দেখিছে, এই পুলিটোতেই দেখিছে নে একেবাৰে পুৰণা পুলি। এই দেখিছে নহয়, এইবোৰ মানে দেখুৱাবলৈ আপুনি ভাবিব নোৱাৰে। এই পুলিটোত গোটেই পুলিটোতে একদম ঠাৰ খাই আছে মানে। এই পুলিটোৱে মোৰ বাৰীখনত থকা চবতকৈ মূল্যৱান পুলি। মই আজিৰ পৰা 5 বছৰমানৰ আগত সাঁচি গছ বিকিছিলোঁ। 10ডাল পুলি দিছিলোঁ, সৰু সৰু পুলি। 10ডাল পুলিত মই 1 লাখ টকা লৈছিলোঁ। কিন্তু মোৰ ল'ৰাটোৱে এই পুলিটো দিবলৈ নিদিলে। তেতিয়া বেপাৰীকেইজনে ক'লে, হ'ব দিয়া, এইটো বাৰু বাদ দি দিলোঁ, বেলেগ ল'লে। তাৰমানে মোৰ ল'ৰাকো মই সাঁচি গছৰ বিষয়ে বহুত কথা শিকাই আছোঁ, কৈ আছোঁ, আৰু সাঁচি গছৰ প্ৰতি এটা আকৰ্ষণ জাগ্ৰত কৰিছোঁ। সেইকাৰণে সিও মানে খুব মৰম কৰে সাঁচি পুলিবিলাকক, আৰু সি সেইটো মৰমতে ৰাখি থৈছিল। কিন্তু এতিয়া মই এটা পুলিতে 10টা পুলিত মই 1 লাখত দিছিলোঁ, সৰু সৰু পুলি। কিন্তু এতিয়া চাওক, মই এটা পুলিতে 1 লাখ পাইছোঁ। যদি 5 বছৰ আগত সেই 10টা পুলি মই নিবিকিলোহেঁতেন, এতিয়া মই প্ৰত্যেকটো পুলিতেই 1 লাখকৈ 10 লাখ টকা পালোঁহেঁতেন। মানে 5 বছৰ ধৈৰ্য ধৰিব পৰাহেঁতেন মই 10 লাখ টকা পালোঁহেঁতেন। মই 9 লাখ টকা হেৰুৱালোঁ, হয়তো তাতকৈও বেছি পালোঁহেঁতেন। সেইকাৰণে কৈছোঁ যে সাঁচি খেতি কৰিবলৈ হ'লে আপুনি ধৈৰ্য ধৰিবই লাগিব। আপুনি পইচা মোহ এৰিব লাগিব। আপুনি খুব ধৈৰ্যৰে পুলিবিলাক চোৱা চিতা কৰিয়েই থাকিব লাগিব। আৰু সেইকাৰণে কৈছোঁ যে ইয়াক অলাগতিয়াল জেগাত ৰুৱক, ঢাপত ৰুৱক। আৰু গছডালত আপুনি পাণ বা জালুক এনেকুৱা বস্তু লগাই দিয়ক। এই পুলিটোৰ পৰা যদি মই পুলি সংগ্ৰহ কৰোঁ, মানে গুটি সংগ্ৰহ কৰি যদি পুলি কৰি যদি মই ৰুওঁ, এই পুলিটো যদি মই 20 বছৰত বিকিব পাৰিছোঁ, সেই পুলিটো কিন্তু মই 10 বছৰত বিকিব পাৰিম। কথাটো মন কৰিছেনে? যে এটা ভাল বয়সীয়াল মাল থকা সাঁচি গছৰ পৰা যদি গুটি সংগ্ৰহ কৰি পুলি প্ৰস্তুত কৰি যদি ৰুওঁ, কম দিনৰ ভিতৰতে আমি বহুত টকা পাব পাৰোঁ। আৰু তাকে নকৰি যদি আমি ভোলা সাঁচি বা বিজতৰীয়া সাঁচি কিছুমানৰ খেতি কৰোঁ, তেতিয়াহ'লে আমি ৰৈ থাকিবলগীয়া হ'ব। পইচা কৰি ৰৈ থাকিবলগীয়া হ'ব। এই গছডাল মই দেখুৱাইছোঁ, সম্পূৰ্ণ গছডাল দেখুৱাই দিছোঁ। এইডাল
আৰু তাৰ কাষতে আছে, এইটো দেখিছেনে, তাৰ কাষতে এটা পুলি হৈ আছে, এইটো মাল থকা গছ সদায় ওপৰলৈ এনেকৈ যাবই। যিটো ভাল জাত সি একদম এনেকৈ পুলুঙা হৈ গুচি যাব। যদি চুটি চাপৰ হয়, আমাৰ ইয়াত অৱশ্যে বেয়া গছ নায়েই, আমাৰ এই অঞ্চলটোতেই নাই। আপোনালোকক এতিয়া মই এটা কথা ক'বলৈ গৈছোঁ যে আপোনালোকক যদি সাঁচি পুলি লাগে, তেতিয়াহ'লে আপোনালোকে যোৰহাটৰ পৰা বা গোলাঘাটৰ পৰা আহক KB ৰোডে আহি আপোনালোকে তেলীয়াপতি বুলি এডোখৰ জেগা পাব। চুঙি ধলৰ সত্ৰ হাই ছেকেণ্ডেৰী পাৰ হৈ গৈ তেলীয়াপতি পাব। তেলীয়াপতি আপোনালোকে সোমাই দিয়ক, সাধুগাঁও পাব। এই সাধুগাঁও অঞ্চলটোতেই যোৰহাট জিলাৰ কথা কৈ আছোঁ মই, শিৱসাগৰতো পায়। আপুনি যোৰহাট জিলাৰ এই তেলীয়াপতিয়ে সোমাই সাধুগাঁও পাব। মাত্ৰ 5 ঘৰ বা 6 ঘৰ মানুহ পাৰ হৈ আপুনি এখন নাৰ্চাৰী পাব। এখনেই নহয়, অনেক নাৰ্চাৰী আছে, সৰু সৰু নাৰ্চাৰী আছে। আপুনি তাৰ পৰাই পুলি সংগ্ৰহ কৰক। আপুনি যেনেকুৱা জেগাতেই নোৰোৱক, য'তেই নোৰোৱক, আপোনাৰ সাঁচি গছত মাল হ'বই হ'ব। হেল্ল' বন্ধু, আকৌ কৈছোঁ মই, আপোনালোকে সেই অঞ্চলৰ পৰা, মানে সাধুগাঁও, একদম ধুনীয়াকৈ ক'লোঁ, বৰবাম চুঙি, সাধুগাঁও নামচুঙি, এই অঞ্চলৰ পৰা আপুনি পুলি সংগ্ৰহ কৰক। আৰু পুলি সংগ্ৰহ কৰাৰ এইটোও সময়, এতিয়াও আপুনি পাৰিব, কিন্তু ৰুবগৈ নোৱাৰিব। কাৰণ আপুনি এতিয়া পুলিখিনি নি আপোনাৰ ঘৰত ৰাখি দিয়ক। যেতিয়া 2 ফুটৰ পৰা 4 ফুট পৰ্যন্ত হ'ব, আপুনি তেতিয়া ৰুৱক। মানে আপোনাৰ জেওৰাখন আপুনি কিমান দিয়ে, 4 ফুট দিয়ে, আপুনি 4 ফুট ওখ হোৱালৈও আপোনাৰ ঘৰত থৈ দিব পাৰি। তেতিয়া কিন্তু আপুনি যদি 4 ফুটীয়া পুলি ৰুৱে, তেতিয়া আপুনি প্ৰত্যেকটো পুলি গুৰিতে একোডাল খুঁটি পুতি পুলিটো বান্ধি দিব লাগিব, নহ'লে সি বেকা হৈ যাব। হেল্ল' বন্ধু, যদি সঁচাকৈ আপোনাক টকা লাগে, সঁচাকৈ আপুনি অকণমান কষ্ট কৰিব লাগিব। আৰু পুলি নিবলৈ আপুনি এতিয়া নাহিব, আপুনি আহিব আহাৰ মাহত। কিয় কৈছোঁ, আহাৰ মাহত আপুনি যদি 100 পুলি নিয়ে, 1000 গুটি লৈ যাব পাৰিব। কাৰণ প্ৰত্যেকজোপা গছতেই লোমালোমে গুটি লাগি থাকিব, পকি থাকিব। আপুনি 100 পুলি 7 টকামানকৈ ল'ব, 700 টকা আপোনাৰ খৰচ হ'ব। কিন্তু 1000 যদি গুটি লৈ যায়, আপুনি সেই 1000 গুটিত 10,000 টকা লৈ গ'লোঁ বুলি ভাবিব পাৰে। মানে হয়েই, আপুনি এইটো কাম কৰক, এই বছৰতে কৰক। আপুনি মটৰচাইকেল এখনত আহিলেও আপুনি 200-300 পুলি ধুনীয়াকৈ লৈ যাব পাৰিব। অকণমান কষ্ট কৰক, গোটেই জীৱন আনন্দময় হ'ব। হেল্ল' বন্ধু, আৰু বেছি দীঘলীয়া নকৰোঁ। এইবিলাক পুলি চব, এইবিলাক চব মোৰ, এইবিলাক কোনো ৰোপণ কৰা পুলি নহয়। এইবোৰ হ'ল
নিজে নিজে হৈ থকা পুলি। অৱশ্যে ৰোপণ কৰা পুলিও আছে, নাইকিয়া নহয়, কিন্তু এইবিলাক পুলি চব নিজে হোৱা বুলিব পাৰি। হয়েই, কিন্তু এইবিলাক অলপ নিজে ৰোৱা পুলি আছে। মোৰ ভুল হৈ গ'ল, মই বাৰীখনৰ মাজতে ৰুলোঁ, কিন্তু এইবিলাক যদি মই ঢাপত ৰুই থলোহেঁতেন ভাল আছিল। এটা পুলি চাওক আপুনি, এই পুলিটো দেখিছেনে? এই পুলিটো মন কৰক। দেখিছে কেনেকৈ জোল বৈ আহিছে? এইটো ফুটি চাওক, এই ফুটিটোৰ পৰাই এইখিনি জোল ওলাই আহিছে। এতিয়া যদি মই এই মাজ অংশতে এটা ফুটা কৰি এই জোলটো সোমাই যাব পৰা কৰি দিওঁ, সেইটো আকৌ এটা ফুটি হৈ যাব। পোকে খোৱা ফুটিটোৰ সমমৰ্যাদা পাব। ইয়াত যদি মই 4টামান কৰি দিওঁ, তেতিয়া এই গছজোপা মোৰ বহু লাখটকীয়া হৈ যাব। এই চব ভালকৈ চাওক, এইবিলাকে হ'ল বেক্টেৰিয়া। এইডোখৰ চব পচাই পেলাইছেহি। এইডোখৰত সুবিধা পাই মানে এটা গাঁত হৈ আছিলে, তাতে সুবিধা পাই গোটেইখিনি জমা হয়। এয়া চব এই তললৈও এইটো এটা ফুটি বৈ গ'ল। এই বেক্টেৰিয়াটোকে আমি সুমুৱাই দিবলৈ যত্ন কৰিব লাগে। এইয়া চব, এইটো মাল দেখিছেনে? এই মাল এয়া দেখিছেনে? এইটো ঠাত দেখিছেনে? এইটো লাডু লাডু হৈ আছে ইয়াত মাল। এইটো দেখিছেনে? লাডু লাডু হৈ আছে। এই পুলিটোত এতিয়াই আপোনাক 10,000 বা 15,000 দি দিব, নিবিকো, কেতিয়াও নিবিকো। একেবাৰে ওপৰৰ পৰা একেবাৰে ওপৰলৈকে সেয়া চাওক। এইটো এনেকুৱা পুলি যদি আপোনাৰ ঘৰত এটাও কৰি ল'ব পাৰে, আপুনি ধৰি লওক গোটেই গছজোপা আপোনাৰ এদিন মালেৰে ঠাহ খাই যাব। এই পুলিবোৰ দেখিছে নহয়? এইবোৰ চব লাখটকীয়া পুলি হৈ যাব। আৰু অসংখ্য পুলি আছে, বহুত দামী দামী পুলি আছে। এইবিলাক পুলি দেখিছেনে? একেবাৰে। হেল্ল' বন্ধু, আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। আপুনি কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব, মই আপোনাক দৃঢ়তাৰে কৈছোঁ যিমান পাৰোঁ সহায় কৰিম। আজিলৈ আহোঁ, ধন্যবাদ।